ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কালি দিনটোতো এজাক মুখলধাৰ বৰষুণৰ পাছতে কৃত্ৰিম বনত বুৰ গৈছিল। কৃত্ৰিম বনৰ সেই বিভীষিকাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছিল যোৰাবাটত। আৰু যোৰাবাটত অশোক শৰ্মা নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। তাৰ সমান্তৰালকৈ ৰোহিতা চৌধুৰী নামৰ আন এজন যুৱক কিন্তু এই মুহূৰ্ততো সন্ধানহীন হৈ আছে। SDRFে ইতিমধ্যে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আমি শেহতীয়া কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক ত্ৰিলোক সিঙৰ সৈতে পোনপটীয়াকৈ ফোন লাইনত সংযোগ স্থাপন কৰিছোঁ। ত্ৰিলোক সিং, যিহেতু ৰোহিতা চৌধুৰী নামৰ সেই যুৱকজন এতিয়াও সন্ধানহীন হৈ আছে, SDRFে যদিও বা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কেনেধৰণে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বা এতিয়ালৈকে যিটো সংহত লাভ কৰা নাই? ত্ৰিলোক, হয়, তুমি ইতিমধ্যে জনাব লাগিব যে যোৱাকালি দুজন লোকৰ কৃত্ৰিম বানপানীত প্ৰাণ হেৰাবলগীয়া হৈছে। এজন লোকৰ ইতিমধ্যে মৃতদেহ যোৱাকালিয়ে পোৱা গৈছিলে, কিন্তু নিশাৰ ভাগত যোৰাবাটৰ 15 মাইলত এই ৰোহিতা চৌধুৰী নামৰ যুৱকৰ ঘৰত কিছু পাৰিবাৰিক সংঘাতৰ কাৰণত তেওঁ বাহিনী লৈ জাপ দিছিলে। আৰু যিহেতু কি কালি যিখিনি বানপানী আছিলে সেই বহুত বেছি বানপানী আছিলে আৰু বৰ্তমানলৈকে অভিযান চলাইছে যদি SDRFে বৰ্তমানলৈকে যুৱকজনক কোনো সন্ধান পোৱা নাই। নিশাৰ ভাগত আৰক্ষী আহিছিলে, সোণাপুৰ আৰক্ষী উপস্থিত হৈছিলে, কিন্তু ৰাতিপুৱাৰ ভাগৰ পৰাই সোণাপুৰ SDRF আহি পেলাই অভিযান চলাইছিলে। ৰোহিতা চৌধুৰী নামৰ 26 বছৰীয়া যুৱকক বিচাৰি কিনে বৰ্তমানলৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। আমি কিছু সময় পূৰ্বে ভাষ্য গ্ৰহণ কৰিছিলো স্থানীয় গাঁওবুঢ়া আৰু স্থানীয় ৰাইজৰ। তেওঁলোকে জনাইছিলে যে পাৰিবাৰিক সংঘাতৰ কাৰণে তেওঁ জাপ দিছিলে বাহিনী নৈত, আৰু বাহিনী নৈত কৃত্ৰিম বানপানীৰ কাৰণে জলস্তৰটো বৃদ্ধি হৈছিলে, যাৰ ফলত বৰ্তমানলৈকে তেওঁৰ সন্ধান পোৱা হোৱা নাই। নিশ্চয় ত্ৰিলোক সিং, আপুনি খবৰ ৰাখক। আমি পৰৱৰ্তী মই পুনৰ আপোনাৰ ওচৰলৈ যাম, কাৰণ এতিয়াও যিহেতু সন্ধানহীন হৈ আছে যুৱকজন আৰু SDRFে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।